मोर आसाम चैनल तो चोৱাৰ কাৰণে ধন্যবাদ। তো মই কিছুমান ভিডিও দেখাম অল পেইন্টিং অল ডিজাইন কেনেকুৱা ডিজাইন কৰিব লাগে কেনেকুৱা টেক্সচাৰ কৰিব লাগে এইবোৰ মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে নিশ্চয় চাব। তো এইটো হল টেক্সচাৰ। তো ফাৰ্স্ট টাইম আপোনাৰ এনেকুৱা বেৰা আছিল, এতিয়া আপোনাৰ টেপিং কৰিব লাগে। এগ্ৰো টেপ বুলি কয়, কিনা পোৱা যায় মাস্কিং টেপ, এইটো এনেকুৱা লগাব লাগে। তো এখন বেৰা আগতে ডিজাইন কৰা আছিল, এনেই ঘৰৰ পৰা বেলেগ বেলেগ ডিজাইন কৰিছিল। তো আমি বেলেগ ডিজাইন কৰিম, চাব আমাৰ ডিজাইনবোৰ কেনে হয়। এখন বেৰা আমি ইয়াত চাওক মাজে মাজে মাস্কিং টেপ মাৰো। এইটো কাঠৰ বিটাৰ নিচিনা বনাম উডেন কালাৰ। এইটো উডেন কালাৰ পুট্টিটো লগাই কিনে কিবা কাঠৰ আকৃতি কৰিব লাগে। এনেকৈ যেনেকৈ আমি কৰি আছো, কৰাৰ পিছত এগ্ৰো টেপটো উঠাই দিব লাগিব। পেজটো ফলো কৰি থাকক কেনেকুৱা আমি ডিজাইনবোৰ বনাওঁ। এইটো সব এনেকৈ মাস্কিং টেপটো লগোৱাৰ পিছত পুট্টিটো মাৰি কিনে আকৃতি কৰি কিনে মাস্কিং টেপবোৰ উঠাই দিব লাগিব। এনেকুৱা আমাৰ ইয়াত উঠাই আছে, এনে সব মাস্কিং টেপ আপোনালোকে উঠাই দিব লাগিব। এইটো একচুৱেলি কাঠৰ ডিজাইন হ'ব। এইটো ঘঁহা হৈ আছে, ইয়াৰ গোল্ডেন ব্ৰাউন কালাৰটো লগোৱা হৈ আছে। এইটো ৱাটাৰ বেস কালাৰটো, এইটো আপোনাৰ দুকুঠা মাৰিব লাগিব। তোমাৰ দুকুঠা মাৰা ক্লিয়াৰ হৈছে। ইয়াৰ পিছত আমি এইটো কালাৰ হয় কফি কালাৰ ৱাটাৰ বেস। মানে কফি কালাৰ নিচিনা হলে হল, সেই কালাৰটো লৈ ল'লে হ'ল। এইটো সব এনেকুৱা মানে সেয়া পঞ্চে দি কিনে আগত পানী দি জিকাব লাগে, বেৰাটো মুচি দিব লাগে পঞ্চে দি। তাৰপিছত আপোনালোকে পঞ্চে দি এনেকুৱা টানি দিব লাগে, সেইটো উডেন কালাৰ ওলাই আহিব। এইটো ফিনিচিং লগে চাই থাকক বস্তুটো কেনেকুৱা মডিফাই হয়, কেনেকুৱা দেখে। কিছুমান মানুহ পেনেল বনাব খোজে, তো পেনেল কৰিলে আপোনাৰ বহুত টকা লাগি যাব। তো এইটো অলপ প্ৰাইভেট বস্তু, এইটো একো নহয় আৰু চেম কাঠৰ দ্বাৰা হৈ যাব। কেনেকুৱা বনাওঁ আপোনালোকে ফলো কৰি থাকক। তেনেকুৱা আপুনি মালটো মাৰি কিনে বেৰা চেদি লগাই কিনে পঞ্চে দি এনেকুৱা টানি দিব লাগিব। ফাইবাৰটো নিজে নিজে ওলাই আহিব। সেই মূৰৰ পৰা এই মূৰলৈকে একেবাৰে টানি দিব লাগিব। যেনেকুৱা আমি টানি আছো এনেকুৱা টানি দিব লাগিব। আৰু চাওক বস্তুটো হৈয়ে আহিল। মাজে মাজে যোনটো আপোনাৰ এগ্ৰো টেপ লগা হৈছিল সেইটোত আপুনি হেৰি কৰিছো, গোল্ড কালাৰ মাৰি দিছো। আৰু এইটো হ'ল আপোনাৰ বাৰ্জাৰ কোম্পানীৰ গ্লেজিংটো মাৰাৰ পিছত বস্তুটো কিমান কেনেকুৱা চমকে চাওক। এইদৰে মাৰি দিব লাগে গ্লেজিংটো। ফিনিচিঙৰ লগে চাই পাৰিলে কেনেকুৱা বস্তুটো চলিছে, কেনেকুৱা মানে চেম কাঠৰ দৰে উডেন, মানে ফালা বুলিয়ে ক'ব পাৰে, ফালা মৰে কিন্তু উডেন হয়। সেই মজা এই চাওক, মাজে মাজে ফাইবাৰ দিয়া আছে কাঠৰ দৰে, চেম কাঠ বুলিয়ে ক'ব। আৰু এইখন মই কাম কৰিছোঁ সৰ্বকৰীয়া বাৰীপাৰা বুলি কয়। বাৰীপাৰাত কামখিনি কৰা খাইছে, ৰেল লাইনৰ হেপাৰ। কেনে দেখে। লগতে পাল্লাটো যে আছে, পাল্লাটো গামাৰি কাঠৰ, গামাৰিৰ দৰ্জা হয়। সেইখনো মানে আজিকালি পেইণ্টৰ পলিচ হয়, সেই পলিচ কৰা খাইছে। আৰু বেৰাবোৰ চাওক কেনেকুৱা লাগিছে। বেলেগ মডিফাই আৰু মানে কম খৰচতে ধুনীয়া। আৰু এইটো আপুনি কোম্পানীৰ একটা মাল আছে, সেই মালটো আমাৰ অসমত নাপায়, সেই দি মাৰিলে আৰু বেছি ভাল, কিন্তু এইটোও ধুনীয়া। এইটো চাওক ৰুমৰ ভিতৰত কিছুমান চেম্পল ডিজাইন কৰা খাইছে, এনেই আৰু ওপৰৰ আশা কৰা খাইছে।
আৰু এটা টেক্সচাৰো কৰা খাইছে ব্লেক তো পেঞ্চিলৰ হয় বাকী চিলিঙতো কিছুমান ডিজাইন কৰা খাইছে আপোনালোকক দেখাবৰ চেষ্টা কৰিম চাওক এইখন হ'ল চিলিঙত এনেকুৱা মানে ডিজাইন কৰা খাইছে চিলিং আৰু প্লাছ হেৰিখন চিৰিখন আৰু এইখন এটা টেক্সচাৰ নিউ মডেল টেক্সচাৰ তো মোৰ কালাৰবোৰ ভাল লাগে যদি মোক চেনেলটো অলপ আগবঢ়াই লৈ যাওক